এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ প্ৰৱণতা। মৌলৰ ধৰ্মৰ প্ৰৱণতা ইয়াৰ ভিতৰত এইটো ভিডিঅ'ত যোজ্যতা, পাৰমাণৱিক আকাৰ আৰু পাৰমাণৱিক ব্যাসাৰ্ধৰ বিষয়ে আলোচনা কৰিম। যোজ্যতা মানে কি? পৰমাণু এটাই তাৰ অষ্টক সম্পন্ন কৰিবলৈ আনৰ লগত যিমানটা ইলেক্ট্ৰন সমবিতৰণ কৰে বা যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰে অথবা যিমানটা ইলেক্ট্ৰন আনক এৰি দিয়ে, সেই সংখ্যাটোৱে হৈছে যোজ্যতা। ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌল এটাৰ যোজ্যতা কেনেকৈ গণনা কৰিবা? ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌল এটাৰ যোজ্যতা আমি কেনেকৈ গণনা কৰিম? পাৰমাণৱিক সংখ্যা 12 যুক্ত মেগনেছিয়াম আৰু 16 যুক্ত ছালফাৰৰ যোজ্যতা কিমান? এইটো একেদৰে প্ৰথম 20টা মৌলৰ যোজ্যতা উলিওৱা। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতাৰ কিদৰে পৰিৱৰ্তন হয়? বৰ্গত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতাৰ কিদৰে পৰিৱৰ্তন হয়? এই বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া প্ৰথম 20টা মৌলৰ যোজ্যতা যদি আমি নিৰ্ণয় কৰিবলৈ যাওঁ, এই বিষয়ে তোমালোকে নৱম শ্ৰেণীৰ পৰমাণুৰ গঠন পাঠটোত 51 নং পৃষ্ঠাত প্ৰথম 18টা মৌলৰ যোজ্যতা তালিকা দিয়া আছে, সেইটো তোমালোকে চাই লোৱা। মই তালিকাটো দেখুৱাই দিছোঁ। এইটো তালিকা। হাইড্ৰজেনৰ যোজ্যতা 1, হিলিয়ামৰ 0, লিথিয়ামৰ 1, এইকেইটা হৈছে যোজ্যতা। এতিয়া 1, 2, 3, 4, কাৰ্বনৰ 4, কাৰ্বনৰ নাইট্ৰজেনৰ 3, অক্সিজেনৰ 2, ফ্লুৰিনৰ 1, আকৌ 0, আকৌ 1, ছডিয়ামৰ 1, ছডিয়াম মেগনেছিয়ামৰ 2, এলুমিনিয়ামৰ 3, চিলিকনৰ 4, আকৌ ফছফৰাছৰ 3, 5, 2, ছালফাৰৰ ফ্লুৰিনৰ 1, তাৰপিছত আকৌ 0 হৈ গৈছে। এইকেইটা 18টা। আৰু 20টাৰ হ'বলৈ হ'লে তাৰ পৰৱৰ্তী মৌলটো হ'ব পটেছিয়াম। পটেছিয়ামৰ কিমান? পাৰমাণৱিক সংখ্যা 19, হয়নে? গতিকে ইয়াত কি হ'ব? 2, 8, 8, 1। এইটো ঘৰত 1 আহিব, যোজ্যতাটো 1 হ'ব। তাৰপিছত হৈছে কেলছিয়াম। কেলছিয়ামৰ কি হ'ব? 2, 20, পাৰমাণৱিক সংখ্যা, পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা 20, গতিকে 2, 8, 8, 18 হ'ল। ইয়াত কিমান হ'ব? 2, যোজ্যতাটো কিমান হ'বগৈ? 2। এনেদৰে তোমালোকে নৱম শ্ৰেণীৰ কিতাপৰ পৰা এই আটাইবোৰ মৌলৰ যোজ্যতাটো চাই লোৱা। এতিয়া চাওঁ আমি পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধকে সূচায়। বিযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বৈশিষ্ট্যতম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি। হাইড্ৰজেনৰ পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 পিকোমিটাৰ। পিকোমিটাৰ কিমান? 1 পিকোমিটাৰ = 10⁻⁻12 মিটাৰ। এতিয়া বৰ্গ আৰু পৰ্যায় এটাত পাৰমাণৱিক আকাৰৰ ক্ৰম পৰিৱৰ্তন অধ্যয়ন কৰা হওক। এতিয়া ক্ৰম পৰিৱৰ্তন অধ্যয়ন কৰিবলৈ হ'লে এতিয়া কি কৈছে? ইয়াত পাৰমাণৱিক আকাৰৰ ব্যাসাৰ্ধ দিয়া আছে কেইটামান মৌলৰ। এতিয়া চোৱা, এইবিলাক পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমত যেতিয়া আমি সজাম, ঊৰ্ধ্বক্ৰমত সজালে আটাইতকৈ নিম্নক্ৰমত, অধক্ৰমত আমি সজাবলৈ, অধক্ৰমত সজোৱা লিখা আছে। আটাইতকৈ ডাঙৰটো আগত লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, হয়নে? এইটো কি দ্বিতীয় পৰ্যায়ৰ মৌলকেইটা হৈছে নে নাই? এতিয়া মৌলকেইটা পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত সজ্জিত হ'লনে? দ্বিতীয় পৰ্যায়ৰ মৌলকেইটা হ'ল লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, হয়নে? কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ, কোনটো আটাইতকৈ সৰু? এতিয়া লিথিয়ামটো আটাইতকৈ ডাঙৰ, বাওঁফালে আছে। আটাইতকৈ সৰু হৈছে কাৰ্বন। ইয়াৰ ভিতৰত কাৰ্বনটো একেবাৰে সোঁফালে আছে। তাৰমানে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধৰ কমে, হয়নে? পাৰমাণৱিক ব্যাসাৰ্ধটো কি হ'ব? কমি যায়, অৰ্থাৎ পাৰমাণৱিক আকাৰটো কমে। তোমালোকে দেখিবা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। নিউক্লিয় আধানৰ বঢ়াৰ বাবে এনে হয়। বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে, সেইবাবে পৰমাণুৰ আকাৰ কমে। এতিয়া আন এটা কাৰ্যকলাপ দিছে, এই কাৰ্যকলাপটো চোৱা। তলত দিয়া প্ৰথম বৰ্গৰ মৌলবিলাকৰ পাৰমাণৱিক ব্যাসাৰ্ধত ঘটা পৰিৱৰ্তন অধ্যয়ন কৰা আৰু ইহঁতক বৰ্ধিত ক্ৰমত সজোৱা। ছডিয়াম, লিথিয়াম, ৰুবিডিয়াম, চিজিয়াম আৰু পটেছিয়ামৰ দিছে। এতিয়া চোৱা, ইহঁতক যেতিয়া পাৰমাণৱিক ব্যাসাৰ্ধ বৰ্ধিত ক্ৰমত সজাম, আটাইতকৈ কম পাৰমাণৱিক ব্যাসাৰ্ধ কাৰ হ'ব? লিথিয়াম। লিথিয়ামৰ পিছত ছডিয়াম।
সোডিয়ামৰ পিছত আছে কি পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম। আটাইতকৈ সৰু আটাইতকৈ পৰমাণু মৌলকেইটাৰ নাম লিখা। আটাইতকৈ সৰু লিথিয়াম, যি আটাইতকৈ ওপৰত আছে। এইটো প্ৰথম বৰ্গৰ মৌলৰ তালিকাটো হ'ল নে নাই? লিথিয়াম, সোডিয়াম, পটাছিয়াম, ৰুবিডিয়াম আৰু চিজিয়াম। বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ কেনেদৰে পৰিৱৰ্তন ঘটে আমি এই বিষয়ে পালোঁ। এতিয়া আমি তোমালোকে দেখিবা যে বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, পাৰমাণৱিক আকাৰটো কি হয়? বৃদ্ধি পায়। ইয়াৰ কাৰণ হৈছে বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয়, কক্ষৰ সংখ্যা বাঢ়ে। ই বহিস্তম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবে নিউক্লিয়াৰ আধান বঢ়াৰ লগে লগেও পাৰমাণৱিক আকাৰো কি হৈ যায়? বাঢ়ি যায়। এতিয়া এইখিনিলৈকে কৰা আলোচনাৰ লগত জড়িত কথাখিনি মই চিত্ৰ আঁকি বুজাই দিয়াৰ লগতে ইয়াৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াই আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।